এইখিনি আমি দিছোঁ আৰু আমি সুদূৰ মহাৰাষ্ট্ৰৰ পৰা নাগপুৰৰ পৰা এইখিনি মেচিন আমি ট্ৰেন্সপৰ্টেশ্যন কৰাই আনিছোঁ আৰু মই আপোনাক এটা কথা সবচে ডাঙৰ কথা কি আমি এই মেচিনটো তেওঁলোকক দিয়াৰ আগতে 10 দিনীয়া প্ৰশিক্ষণ কৰাই দিছোঁ আমাৰ নিজৰ খৰচাতে বাহিৰৰ পৰা ট্ৰেইনাৰ অনাইছোঁ তেওঁ মৌমান সেৱা সংঘে আমাক বহুতখিনি সহায় দিছে আৰু আমি তেওঁলোকক ট্ৰেইনিং কৰাইছোঁ ট্ৰেইনিং কৰি পেলাই দেখিছোঁ যে তেওঁলোকে এই কামটো সঁচাকৈ শিকিছে আজি তেওঁলোকক আমি স্বীকৃতি পত্ৰ চাৰ্টিফিকেট দিলোঁ মেচিনখিনি দিলোঁ মিক্সিং মেচিন দিলোঁ এইখিনি দিলোঁ এতিয়া আপুনি কি সুধিব বিচাৰিছে মানে মই এটা কথা সুধিব বিচাৰিছোঁ যিহেতু প্লাষ্টিক আৰু চাকি যিটো মাটিৰ বস্তুটো মাজতে অলপ নাইকিয়া হ'ব ধৰিছিলে আজি বস্তুটো আকৌ ৰিএপিয়াৰ হৈছে আপুনি জানে আজি ইউএনৰ যিটো আপোনাৰ 27 যিটো গ'ল আছে তাৰ গ'লৰ মধ্যে সবচে ডাঙৰ গ'ল হ'ল যে সাষ্টেইনেবল এনভাইৰনমেণ্টৰ কাৰণে প্লাষ্টিক আমাৰ এভয়েড কৰা গোটেই বিশ্বৰ কাৰণে বহুত বেছি দৰকাৰী আমি এই যে আপোনাৰ মাটিৰ পৰা বাসন বনাই পেলাই এইটো ইউজ কৰিম দিছ ইজ ইকো ফ্ৰেণ্ডলি এনভাইৰনমেণ্ট ফ্ৰেণ্ডলি আৰু আপোনাৰ কোনো ধৰণৰ বেড এফেক্ট আপোনাৰ এনভাইৰনমেণ্টৰ পৰা ওপৰত নাহে আজি মানুহখিনি বহুত সজাগ হৈছে আৰু তেওঁলোকে জানে যে আমি উইল হেভ টু গো বেক টু দ্য নেচাৰ আজি দিছ ইজ এ ষ্টেপ টুৱাৰ্ডছ গোয়িং বেক টু দ্য নেচাৰ